सच्ची श्रद्धा और निष्ठा रखूंगा। मैं अनुराग या द्वेष करूंगा। देते हुए परेड कमांडो आईसी कांस्टेबल मानव ज्योति दास, 1 नंबर कंपनी की रोशनी बसुमतारी, कांस्टेबल हीरो ज्योति पेगू, कंपनी को नेतृत्व कर रहे हैं कांस्टेबल नवमुनि बंगर, এই পাসিং আউট প্যারেডত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে অত্যন্ত সুখ আৰু আনন্দ আমি অনুভৱ কৰিছো। ইউনিফৰ্ম পৰিহিত সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পাসিং আউট প্যাৰেড এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। এয়া প্ৰতিজনৰ জীৱনৰ গৌৰৱ আৰু প্ৰাপ্তিৰ মুহূৰ্ত। জীৱনৰ ভৱিষ্যতৰ প্ৰতিটো দিনতে আমি এই পাসিং আউট প্যাৰেডৰ সোণোৱালী ক্ষণসমূহ আমি ৰোমন্থন কৰোঁ আৰু আজি গ্ৰহণ কৰা শপত বাক্যই আমাৰ কৰ্মময় জীৱনৰ প্ৰতিটো ক্ষণ আৰু প্ৰতিটো মুহূৰ্তত প্ৰেৰণা আৰু সাহস যোগাই যাব। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ স্বীকৃতি ৰূপে আজি যিসকল তেখেতসকলকো মই অভিনন্দন জনাইছো। পাসিং আউট প্যাৰেড চাবলৈ আজি আমাৰ নৱনিযুক্ত কনিষ্ঠবল জোৱানসকলৰ গৌৰৱী পিতৃ মাতৃ আৰু পৰিয়ালৰ নিকটতম আত্মীয়সকল উপস্থিত আছে। মই লাচিত বৰফুকন পুলিচ একাডেমী তেখেতসকলকো আদৰণি জনাইছো আৰু তেখেতসকলৰ সন্তানৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্তত আমি সকলোৱে আমি অনুভৱ কৰা বিৰল আনন্দৰ বাবে তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আজি অসম গণ সুৰক্ষা বাহিনীৰ 940 গৰাকী নৱনিযুক্ত কনিষ্ঠবল জোৱানে এই পাসিং আউট প্যাৰেডত অংশগ্ৰহণ কৰিছে। এই পাসিং আউট প্যাৰেডত অংশগ্ৰহণ কৰা কনিষ্ঠবল জোৱানসকলে আহিবলগীয়া প্ৰত্যাহ্বানৰ সৈতে উপযুক্তভাৱে আৰু সফলতাৰে যুঁজ দিবলৈ তেখেতসকলক পেছাদাৰী শাৰীৰিক আৰু তেখেতসকলক সমন্বিতভাৱে প্ৰশিক্ষণ দিয়া হৈছিল।
এই প্ৰশিক্ষণ কাৰ্যৰ সৈতে জড়িত মই অসম পুলিচ বেটেলিয়নৰ বিষয়া আৰু জোৱানসকলক অভিনন্দন জনাইছো। অসম আৰক্ষীক সুন্দৰভাৱে নেতৃত্ব প্ৰদান কৰি সফলতাৰ শিখৰত উত্তীৰ্ণ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়াকো মই আজিৰ এই সুন্দৰ মুহূৰ্তত অভিনন্দন জনাইছো। আমাৰ ৰাজ্যৰ 26,832 বৰ্গ কিলোমিটাৰত আমি বনভূমি হিচাপে সংৰক্ষণ কৰোঁ। আমাৰ ৰাজ্যৰ সৰ্বমুঠ ভৌগোলিক ক্ষেত্ৰফলৰ 34.21%। বনাঞ্চলৰ উপৰিও 7খন ৰাষ্ট্ৰীয় উদ্যান আৰু 17খন ৱাইল্ড লাইফ চেঞ্চুৰীৰে অসমৰ বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ এক ভৰপূৰ অপৰিসীম প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ। এইটো একচুয়ালি আমার জয়েন্ট ওথ। আমি মিলি ফরেস্ট অফ পুলিচ আমি মিলিহে এইটো আমাৰ অসমৰ যিখিনি বন সম্পদ আছে তাৰ ৰক্ষা কৰিব পাৰিম। আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় বনমন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা তেখেতক মই আশ্বাস দিছোঁ যে আৰক্ষী আৰু বন বিষয়া কৰ্মীসকল মিলি আমাৰ বন সম্পদ অক্ষুণ্ণ ৰাখিব। দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত মহিলা আৰক্ষী লক্ষ্মী সাধু। বহিৰ্বিভাগত জ্যেষ্ঠ কুচকাৱাজৰ শ্ৰেষ্ঠ অৰ্থাৎ বেছি অসম বন সুৰক্ষা বাহিনীৰ 900